নমস্কাৰ স্বাগতম জনাইছো এমজে ব্লকৰ অন্য এটি প্ৰেংক কল ভিডিঅ'লৈ। আজি সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছাও জনালো আৰু লগতে ধন্যবাদ জনালো যে মোৰ চেনেলটোক ইমান মৰম দিয়াৰ বাবে। আজি মোৰ লগত আছে প্ৰেংক কলৰ মজিয়াত আমাৰ বহুত মানে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ব্ৰজেনৰ সহধৰ্মিনী। তেওঁ মানে মোৰ বহুত অনুৰাগী হয় আৰু তেওঁ মানে প্ৰায়ে কৈ থাকে যে প্ৰেংক কৰিব মোৰো বহুত ইচ্ছা, সেইকাৰণে মই আজি আহি গলো আৰু তোমাক বহু স্বাগতম জনাইছো মোৰ চেনেললৈ। আচ্ছা, প্ৰেংক কল কেতিয়াবা কাৰোবাক কৰিছা নেকি? নাই, তেনেকে কৰা হোৱা নাই বাৰু, আজি ফাৰ্ষ্ট টাইম। আচ্ছা, ঠিক আছে। কাক কৰিবা? তোমাৰ চিনাকি যিয়ে তোমাক চিনি পায়? আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সহশিল্পী অখিল বৰবকে কৰো। মজা। আচ্ছা, অখিল বৰবক মোৰ পৰা কৰিলে গম পাই যাব, কাৰণ মই যিহেতুকে মিউজিচিয়ান, তেওঁৰ লগত বজাওঁ, মোৰ নাম্বাৰ ছেভ আছে, গতিকে তোমাৰ পৰা কৰা। মই নাম্বাৰটো কৈ দিওঁ। মোৰ নাম্বাৰটো ঠিক আছে, মোৰ আৰু এখন চিম আছে, এইখনেদি কৰো, তাৰ তাত চিম নাই। ঠিক আছে, নাম্বাৰটো কোৱা। 86 লগাইছো গাইজ, লাগিছো। হেল্ল', অখিল দানে? দাদা ভাল আপোনাৰ? বাকী ক'ত আছে এতিয়া আপুনি? আপুনি অনুষ্ঠান বিলাক কৰি আছে, চাই আছো বাৰু। এনেকে আপোনাৰ অনুষ্ঠান বহুত ভাল লাগে, চাই আছো বাৰু। মই কি বুলি কয়, ধুলাৰ পৰা ক'লো, মংগলদৈ ধুলা। বাকী আপুনি মোক জুবিন দাক এবাৰ লগ কৰাই দিয়ক না দাদা, প্লিজ। মই জুবিন দাৰ মানে ওচৰত লগ পাবৰ কাৰণে বহুত মন আছে। আপুনি দিবনে দাদা? মই মংগলদৈতে আছো, ইয়াতে মই মংগলদৈ কলেজত পঢ়ি আছো। ধুলাতে ঘৰ হয়। মই মানে এতিয়া BA 3rd চেমিষ্টাৰত পঢ়ি আছো। তাৰপিছত মানে জুবিন দাক লগ পাবৰ কাৰণে বহুত মন যায়, কিন্তু এতিয়া আমি সাধাৰণ মানুহ ন দাদা, কেনেকেনো লগ পাম? সেইকাৰণে ভাবিলো, আপুনি যিহেতু জুবিন দাৰ লগত আপোনাৰ বহুত ভাল সম্পৰ্ক আছে আৰু আপোনাৰ প্ৰগ্ৰামবিলাক মানে চাই থাকো, ইউটিউবত চাই থাকো, বাকী FBত পাই থাকো, এনেকে বহুত ভাল লাগে। আপোনাক যি লাগে তাকে দিম, আপুনি খালি এবাৰ জুবিন দাক লগ কৰাই দিয়ক প্লিজ। দাদা প্লিজ, আপুনি কেতিয়া লগ কৰাই দিব কওক না। আপুনি আমাৰ ঘৰত আহক দাদা এদিন, মই আপোনাৰ কথাও আমাৰ ঘৰত কৈছো যে জুবিন দাক লগ পাবৰ কাৰণে মোৰ বহুত মন আছে। আমাৰ মানে দাদা এজন আছে, তেখেতৰ আপোনাৰ নাম্বাৰটো মই মানে কালেক্ট কৰিছো এনেকে FBত, মানে মোৰ বান্ধৱী এজনীৰ পৰা। তাইৰ নামটো কিবা মংগলদৈ কলেজত। তোমাক যি লাগে তাকে দিম, আমাৰ ঘৰত আহিব খালি দাদা। কি কৈছে? মই BA 3rd চেমিষ্টাৰ পঢ়ি আছো। মোৰ নামটো ৰূপাংকিতা। আপুনি মোৰ দাদাৰ লগত এবাৰ কথা পাতকচোন, মই আপোনাৰ কথা কৈছো। মই কৈছো কি দাদাজনে মোক লগ কৰাই দিয়ে নেকি জুবিন দাক, সেনেকে। তাৰপিছত দাদাই মানে মই কথা পাতকচোন, আপুনি মোক লৈ যাব। আপুনি প্ৰথমে আমাৰ ঘৰত আহক দাদা, আহিবনে? যি লাগে আপোনাক তাকে দিম। আমাৰ ঘৰত মানে লোকেল মুৰ্গী আছে, হাঁহ আছে, কোমৰা আছে, যি লাগে আপুনি চব লৈ যাব পাৰিব আমাৰ ঘৰৰ পৰা। কণী গোটাই আছে, আপোনাক চব দি পঠাম। এতিয়া আপোনাৰ বকু জলকীয়া আচাৰো বনাই থৈ দিছো আপোনাৰ কাৰণে, আহিব দাদা, আপুনি প্লিজ লগ কৰাই দিয়ক মোক দাদা। হেল্ল' দাদা, কওকচোন, লগ কৰাই দিবনে আপুনি? কোনদিনা যাম দাদা? আজি কালি কেতিয়া আপুনি কলে ভাল আছিলে?
আপোনাক যি লাগে তাকে দিম দাদা আপুনি প্লিজ লগ কৰাই দিয়ক মানে আমাৰ ঘৰত আহিব আপুনি আমাৰ ঘৰত হাঁহ আছে পাৰ আছে মানে গোটা আছে গৰু গাখীৰ চাখীৰ গোটা আছে দাদা আপুনি আহিব আমাৰ এতিয়া মোৰ মানে লৈ যাবৰ কাৰণে আমি বহুত দুখীয়া ঘৰ ন দাদা আমাৰ ঘৰত এতিয়া গাড়ীও নাই একো নাই আপুনিতো এইবিলাক ভাল পাব নিশ্চয় আপুনি যিহেতু দাদাৰ লগত থাকে এনেকে আহিব আপুনি লৈ যাব যি লাগে কাটি দিলে গাইছ আৰু এবাৰ কৰি আছে বেলেগ কামৰ দি আছে কি কম এইবাৰ মই এনেকুৱা কলে হলে এইটো ফ্ৰেংক চলি আছে মই এম জে আৰু গাইজ ফোনটো মানে ৰিচিভ নকৰিলে তেওঁ চাগে বহুত ব্যস্ত আছে অখিলদা যে নহওক অখিলদাক আমি দুয়ো চৰি কৈছো এইটো মানে এইটো প্ৰেংক কল আছিলে কমেন্টত আহি আছিল যে জুবিনদাৰ লগত থাকে যে মানে কণ্ঠশিল্পী কপিল ভৈৰৱ তেওঁক কৰিব লাগে তোমাক কৰিলো মোকতো চিনি পাইছা দেখিয়ে গতিকে বেয়া নাপাবা চৰি হা কেতিয়াবা লগ পাম আকৌ চৰি কম অকে বাই বাই